অসমৰ ৰাজনীতিৰ আন এক বিগ পলিটিক্যাল নিউজ এক্সিট পলৰ পূৰ্বানুমান কেতিয়াও সত্য নহয় এক্সিট পলক সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা কোৱা হৈছে যে বিজেপিয়ে অসমত কোনো পথে ডাবল ডিজিট নাপায় আকৌ কৈছো যেহেতু এক্সিট পল প্ৰকাশ পাইছে এই এক্সিট পল দেখা পোৱা গৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰা এক্সিট পলত অসমত 14খন আসনৰ 12খনকৈ আসন বিজেপিক দিয়া হৈছে যাৰ পৰিপ্ৰেক্ষিতত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে যে বিজেপিয়ে অসমত কোনো পথে ডাবল ডিজিট নাপায় আৰু বিশেষকৈ যোৰহাট লোকসভা সমষ্টিত যি গৌৰৱ গগৈ পৰাস্ত হ'ব বুলি কোৱা হৈছে তপন কুমাৰ গগৈ জয়ী হ'ব বুলি কোৱা হৈছে এক্সিট পলত হে সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা কোৱা হৈছে যোৰহাট লোকসভা সমষ্টিত পৰাস্ত হ'বই তপন কুমাৰ গগৈ আৰু যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈহে জয়ী হ'ব আৰু কাইলৈ সকলো প্ৰমাণিত হ'ব যে এক্সিট পলৰ যি তথ্য হেয়া মিছা এই মুহূৰ্তত এই ডাঙৰ খবৰ লৈ আহিছে নিটক্সৰ দৰ্শকৰ বাবে এক্সিট পলৰ পূৰ্বানুমানক নস্যাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এক্সিট পল সঁচা নহয় বিজেপিয়ে অসমত কোনো পথে ডাবল ডিজিট নাপায় মন্তব্য কৰিছে ভূপেন বৰাই এক্সিট পল কেতিয়াও এক্সেক্ট পল নহয় যোৰহাটত গৌৰৱ গগৈ নিশ্চিতভাৱে জয়ী হ'ব গৌৰৱ গগৈ জয়ী হ'ব যোৰহাট লোকসভা সমষ্টিত গৌৰৱৰ হৈ এবাৰ যোৰহাটবাসীয়েহে নিৰ্বাচন খেলিছিল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ জয় নিশ্চিত গৌৰৱ গগৈ জয়ী হ'ব বিপুল ভোটৰ ব্যৱধানত পৰাস্ত হ'ব তপন কুমাৰ গগৈ যোৰহাটত পৰাস্ত হ'বই তপন কুমাৰ গগৈ এক্সিট পল শুদ্ধ নহ'ব আমাৰ আসনো বাঢ়িব অসমত এবাৰ 14খন আসনৰ ভিতৰত আমি বহু বেছি আসন পাবলৈ সক্ষম হ'ম এনেধৰণে মন্তব্য প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে এক্সিট পলে যি প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে যি এক্সিট পল প্ৰকাশ কৰিছে হেয়া সত্য নহয় কাইলৈ দিনটোত সকলো সাফ হৈ যাব কাইলৈ এক্সিট পল যে মিছা হেয়া প্ৰমাণিত হ'ব বুলি স্পষ্ট কৰি দিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যোৰহাট লোকসভা সমষ্টি সন্দৰ্ভত ভূপেন বৰাৰ মন্তব্য যে গৌৰৱ গগৈ জয়ী হ'ব যোৰহাট লোকসভা সমষ্টিত বিপুল ভোটৰ ব্যৱধানত তপন কুমাৰ গগৈ পৰাস্ত হ'ব যোৰহাট লোকসভা সমষ্টিত এই মুহূৰ্তত ভূপেন বৰাৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনো আহক চাওক এক্সিট পোল কেতিয়াও এক্সেক্ট পোল নহয় এক্সেক্ট পোল ওলাব কালিলে আৰু কালিলৈকে কেই ঘণ্টা বাকী আছে আৰু খুব বেছি 20 ঘণ্টাৰ ভিতৰত এক্সেক্ট পোল ওলাব এক্সেক্ট পোলৰ আগত আমি যিটো পৰিৱেশ দেখিছিলোঁ যোৰহাটত যেতিয়া দবাপিটা বৰষুণৰ মাজত প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিছিলে তেনেকুৱা মানুহ আগতেতো আমি যোৰহাটত দেখা নাই ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল যোৰহাট টাউনত যিটো অভূতপূৰ্ব সঁহাৰি সেইটো আপোনালোকে দেখুৱাইছিলে গতিকে সেই মানুহখিনি যোৰহাটৰ সচেতন শিক্ষিত সাংস্কৃতিবান মানুহৰ সংসদৰ মজিয়াত কেনেকুৱা এমপি যাব লাগে এইটো যদি কোনোবাই নাজানে বুলি ভাবিছে কোনোবাই যদি ভাবিছে যে মই ঢেৰ টকা খৰচ কৰিলোঁ মই ঘৰে ঘৰে পইচা পঠিয়ালোঁ গতিকে যোৰহাটৰ মানুহৰ ভোট কিনিব বুলি ভাবি পেলাই কোনোবাই যি হিচাপ কৰি আছে এইটো ভুল হিচাপ হ'ব আমি ভাল ফলাফল দেখুৱাম আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় যোৰহাটৰ আৰু অসমীয়া জাতিৰ জয় হ'ব আগৰ পৰাই নিশ্চিত হৈ আছোঁ কিন্তু আজিও আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ মই অত্যন্ত সুখী আৰু এইবাৰ যোৰহাটবাসীয়ে নিৰ্বাচন খেলিছে মোৰ যিটো দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা যিটো ফিডবেক পাইছোঁ আমাৰ বুথ ৱাইজত 17C আমি কালেক্ট কৰিছোঁ জিলা কংগ্ৰেছবিলাকে আমাক ৰিপৰ্ট দিছে এই গোটেইখিনি ভিত্তি কৰি মই আপোনাক দি কৈ থৈছোঁ যে 21 চনৰ নিৰ্বাচনতকৈ আমাৰ ভোট নামনি উজনি পাহাৰ ভৈয়াম বৰাক চবতে বাঢ়িব আৰু সিট আগতকৈ বহুত বাঢ়িব মই সিটৰ সংখ্যাটো জানো কিন্তু আমাৰ বেছিভাগ প্ৰাৰ্থী অত্যন্ত আশাবাদী আৰু উৎসাহিত হৈ আছে গতিকে মই এতিয়াই নিশ্চিত সিটটো মই ক'ব বিচৰা নাই কিন্তু মুখ্যম বিজেপিয়ে কোনো পৰিস্থিতিত ডাবল ডিজিট নাপায় এইটো আপুনি চাব চাওক এক্সিট পোল কেতিয়াও এক্সেক্ট পোল নহয় এক্সেক্ট পোল ওলাব কালিলে আৰু কালিলৈকে কেই ঘণ্টা বাকী আছে আৰু খুব বেছি 20 ঘণ্টাৰ ভিতৰত এক্সেক্ট পোল ওলাব
একজেক্ট পোলৰ আগত আমি যিটো পৰিৱেশ দেখিছিলোঁ, যোৰহাটত যেতিয়া দবা পিটা বৰষুণৰ মাজত প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিছিলে, তেনেকুৱা মানুহ আগতেতো আমি যোৰহাটত দেখা নাই। ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল, যোৰহাট টাউনত যিটো অভূতপূৰ্ব সঁহাৰি, সেইটো আপোনালোকে দেখুৱাইছিলে। গতিকে সেই মানুহখিনি যোৰহাটৰ সচেতন শিক্ষিত সাংস্কৃতিবান মানুহৰ সংসদৰ মজিয়াত কেনেকুৱা MP যাব লাগে, এইটো যদি কোনোবাই নাজানে বুলি ভাবিছে, কোনোবাই যদি ভাবিছে যে মই ঢেৰ টকা খৰচ কৰিলোঁ, মই ঘৰে ঘৰে পইচা পঠিয়ালোঁ, গতিকে যোৰহাটৰ মানুহৰ ভোট কিনিব বুলি ভাবি পেলাই কোনোবাই যি হিচাপ কৰি আছে, এইটো ভুল হিচাপ হ'ব। আমি ভাল ফলাফল দেখুৱাম আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় যোৰহাটৰ আৰু অসমীয়া জাতিৰ জয় হ'ব। আগৰ পৰাই নিশ্চিত হৈ আছোঁ, কিন্তু আজিও আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ, মই অত্যন্ত সুখী। আৰু এইবাৰ যোৰহাটবাসীয়ে নিৰ্বাচন খেলিছে। মোৰ যিটো দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা যিটো ফিডবেক পাইছোঁ, আমাৰ বুথ ৱাইজত 17C আমি কালেক্ট কৰিছোঁ, জিলা কংগ্ৰেছবিলাকে আমাক ৰিপৰ্ট দিছে। এই গোটেইখিনি ভিত্তি কৰি মই আপোনাক দি কৈ থৈছোঁ যে 21 চনৰ নিৰ্বাচনতকৈ আমাৰ ভোট নামনি, উজনি, পাহাৰ, ভৈয়াম, বৰাক চবতে বাঢ়িব আৰু চিট আগতকৈ বহুত বাঢ়িব। মই চিটৰ সংখ্যাটো জানো, কিন্তু আমাৰ বেছিভাগ প্ৰাৰ্থী অত্যন্ত আশাবাদী আৰু উৎসাহিত হৈ আছে। গতিকে মই এতিয়াই নিশ্চিত চিটটো মই ক'ব বিচৰা নাই, কিন্তু মুখ্যম BJPয়ে কোনো পৰিস্থিতিত ডাবল ডিজিট নাপায়, এইটো আপুনি চাব। চাওক, এক্সিট পোল কেতিয়াও একজেক্ট পোল নহয়। একজেক্ট পোল ওলাব কালিলৈ, আৰু কালিলৈকে কেইঘণ্টা বাকী আছে, আৰু খুব বেছি 20 ঘণ্টাৰ ভিতৰত একজেক্ট পোল ওলাব। একজেক্ট পোলৰ আগত আমি যিটো পৰিৱেশ দেখিছিলোঁ, যোৰহাটত যেতিয়া দবা পিটা বৰষুণৰ মাজত প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিছিলে, তেনেকুৱা মানুহ আগতেতো আমি যোৰহাটত দেখা নাই। ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল, যোৰহাট টাউনত যিটো অভূতপূৰ্ব সঁহাৰি, সেইটো আপোনালোকে দেখুৱাইছিলে। গতিকে সেই মানুহখিনি যোৰহাটৰ সচেতন শিক্ষিত সাংস্কৃতিবান মানুহৰ সংসদৰ মজিয়াত কেনেকুৱা MP যাব লাগে, এইটো যদি কোনোবাই নাজানে বুলি ভাবিছে, কোনোবাই যদি ভাবিছে যে মই ঢেৰ টকা খৰচ কৰিলোঁ, মই ঘৰে ঘৰে পইচা পঠিয়ালোঁ, গতিকে যোৰহাটৰ মানুহৰ ভোট কিনিব বুলি ভাবি পেলাই কোনোবাই যি হিচাপ কৰি আছে, এইটো ভুল হিচাপ হ'ব। আমি ভাল ফলাফল দেখুৱাম আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় যোৰহাটৰ আৰু অসমীয়া জাতিৰ জয় হ'ব। আগৰ পৰাই নিশ্চিত হৈ আছোঁ, কিন্তু আজিও আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ, মই অত্যন্ত সুখী। আৰু এইবাৰ যোৰহাটবাসীয়ে নিৰ্বাচন খেলিছে। মোৰ যিটো দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা যিটো ফিডবেক পাইছোঁ, আমাৰ বুথ ৱাইজত 17C আমি কালেক্ট কৰিছোঁ, জিলা কংগ্ৰেছবিলাকে আমাক ৰিপৰ্ট দিছে। এই গোটেইখিনি ভিত্তি কৰি মই আপোনাক দি কৈ থৈছোঁ যে 21 চনৰ নিৰ্বাচনতকৈ আমাৰ ভোট নামনি, উজনি, পাহাৰ, ভৈয়াম, বৰাক চবতে বাঢ়িব আৰু চিট আগতকৈ বহুত বাঢ়িব। মই চিটৰ সংখ্যাটো জানো, কিন্তু আমাৰ বেছিভাগ প্ৰাৰ্থী অত্যন্ত আশাবাদী আৰু উৎসাহিত হৈ আছে। গতিকে মই এতিয়াই নিশ্চিত চিটটো মই ক'ব বিচৰা নাই, কিন্তু মুখ্যম BJPয়ে কোনো পৰিস্থিতিত ডাবল ডিজিট নাপায়, এইটো আপুনি চাব। চাওক, এক্সিট পোল কেতিয়াও একজেক্ট পোল নহয়। একজেক্ট পোল ওলাব কালিলৈ, আৰু কালিলৈকে কেইঘণ্টা বাকী আছে, আৰু খুব বেছি 20 ঘণ্টাৰ ভিতৰত একজেক্ট পোল ওলাব। একজেক্ট পোলৰ আগত আমি যিটো পৰিৱেশ দেখিছিলোঁ, যোৰহাটত যেতিয়া দবা পিটা বৰষুণৰ মাজত প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিছিলে, তেনেকুৱা মানুহ আগতেতো আমি যোৰহাটত দেখা নাই। ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল, যোৰহাট টাউনত যিটো অভূতপূৰ্ব সঁহাৰি, সেইটো আপোনালোকে দেখুৱাইছিলে। গতিকে সেই মানুহখিনি যোৰহাটৰ সচেতন শিক্ষিত সাংস্কৃতিবান মানুহৰ সংসদৰ মজিয়াত কেনেকুৱা MP যাব লাগে, এইটো যদি কোনোবাই নাজানে বুলি ভাবিছে, কোনোবাই যদি ভাবিছে যে মই ঢেৰ টকা খৰচ কৰিলোঁ, মই ঘৰে ঘৰে পইচা পঠিয়ালোঁ, গতিকে যোৰহাটৰ মানুহৰ ভোট কিনিব বুলি ভাবি পেলাই কোনোবাই যি হিচাপ কৰি আছে, এইটো ভুল হিচাপ হ'ব। আমি ভাল ফলাফল দেখুৱাম আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় যোৰহাটৰ আৰু অসমীয়া জাতিৰ জয় হ'ব। আগৰ পৰাই নিশ্চিত হৈ আছোঁ, কিন্তু আজিও আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ, মই অত্যন্ত সুখী। আৰু এইবাৰ যোৰহাটবাসীয়ে নিৰ্বাচন খেলিছে। মোৰ যিটো দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা যিটো ফিডবেক পাইছোঁ, আমাৰ বুথ ৱাইজত 17C আমি কালেক্ট কৰিছোঁ, জিলা কংগ্ৰেছবিলাকে আমাক ৰিপৰ্ট দিছে। এই গোটেইখিনি ভিত্তি কৰি মই আপোনাক দি কৈ থৈছোঁ যে 21 চনৰ নিৰ্বাচনতকৈ আমাৰ ভোট নামনি, উজনি, পাহাৰ, ভৈয়াম, বৰাক চবতে বাঢ়িব আৰু চিট আগতকৈ বহুত বাঢ়িব। মই চিটৰ সংখ্যাটো জানো,
কিন্তু আমাৰ বেছিভাগ প্ৰাৰ্থী অত্যন্ত আশাবাদী আৰু উৎসাহিত হৈ আছে। গতিকে মই এতিয়াই নিশ্চিত চিটটো মই ক'ব বিচৰা নাই, কিন্তু মুখ্যম বিজেপিয়ে কোনো পৰিস্থিতিত ডাবল ডিজিট নাপায়, এইটো আপুনি চাব। চাওক, এক্সিট পোল কেতিয়াও একজেক্ট পোল নহয়। একজেক্ট পোল ওলাব কালিলৈ, আৰু কালিলৈকে কেইঘণ্টা বাকী আছে, আৰু খুব বেছি 20 ঘণ্টাৰ ভিতৰত একজেক্ট পোল ওলাব। একজেক্ট পোলৰ আগত আমি যিটো পৰিৱেশ দেখিছিলোঁ, যোৰহাটত যেতিয়া দবা পিটা বৰষুণৰ মাজত প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিছিলে, তেনেকুৱা মানুহ আগতেতো আমি যোৰহাটত দেখা নাই। ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল, যোৰহাট টাউনত যিটো অভূতপূৰ্ব সঁহাৰি, সেইটো আপোনালোকে দেখুৱাইছিলে। গতিকে সেই মানুহখিনি যোৰহাটৰ সচেতন, শিক্ষিত, সাংস্কৃতিবান মানুহৰ সংসদৰ মজিয়াত কেনেকুৱা MP যাব লাগে, এইটো যদি কোনোবাই নাজানে বুলি ভাবিছে, কোনোবাই যদি ভাবিছে যে মই ঢেৰ টকা খৰচ কৰিলোঁ, মই ঘৰে ঘৰে পইচা পঠিয়ালোঁ, গতিকে যোৰহাটৰ মানুহৰ ভোট কিনিব বুলি ভাবি পেলাই কোনোবাই যি হিচাপ কৰি আছে, এইটো ভুল হিচাপ হ'ব। আমি ভাল ফলাফল দেখুৱাম, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় যোৰহাটৰ আৰু অসমীয়া জাতিৰ জয় হ'ব। আগৰ পৰাই নিশ্চিত হৈ আছোঁ, কিন্তু আজিও আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ, মই অত্যন্ত সুখী। আৰু এইবাৰ যোৰহাটবাসীয়ে নিৰ্বাচন খেলিছে। মোৰ যিটো দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা যিটো ফিডবেক পাইছোঁ, আমাৰ বুথ ৱাইজত 17C আমি কালেক্ট কৰিছোঁ, জিলা কংগ্ৰেছবিলাকে আমাক ৰিপৰ্ট দিছে। এই গোটেইখিনি ভিত্তি কৰি মই আপোনাক দি কৈ থৈছোঁ যে 21 চনৰ নিৰ্বাচনতকৈ আমাৰ ভোট নামনি, উজনি, পাহাৰ, ভৈয়াম, বৰাক চবতে বাঢ়িব, আৰু চিট আগতকৈ বহুত বাঢ়িব। মই চিটৰ সংখ্যাটো জানো, কিন্তু আমাৰ বেছিভাগ প্ৰাৰ্থী অত্যন্ত আশাবাদী আৰু উৎসাহিত হৈ আছে। গতিকে মই এতিয়াই নিশ্চিত চিটটো মই ক'ব বিচৰা নাই, কিন্তু মুখ্যম বিজেপিয়ে কোনো পৰিস্থিতিত ডাবল ডিজিট নাপায়, এইটো আপুনি চাব। চাওক, এক্সিট পোল কেতিয়াও একজেক্ট পোল নহয়। একজেক্ট পোল ওলাব কালিলৈ, আৰু কালিলৈকে কেইঘণ্টা বাকী আছে, আৰু খুব বেছি 20 ঘণ্টাৰ ভিতৰত একজেক্ট পোল ওলাব। একজেক্ট পোলৰ আগত আমি যিটো পৰিৱেশ দেখিছিলোঁ, যোৰহাটত যেতিয়া দবা পিটা বৰষুণৰ মাজত প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আহিছিলে, তেনেকুৱা মানুহ আগতেতো আমি যোৰহাটত দেখা নাই। ৰাহুল গান্ধী ডাঙৰীয়া যেতিয়া ভাৰত জোড়ো ন্যায় যাত্ৰা কৰিছিল, যোৰহাট টাউনত যিটো অভূতপূৰ্ব সঁহাৰি, সেইটো আপোনালোকে দেখুৱাইছিলে। গতিকে সেই মানুহখিনি যোৰহাটৰ সচেতন, শিক্ষিত, সাংস্কৃতিবান মানুহৰ সংসদৰ মজিয়াত কেনেকুৱা MP যাব লাগে, এইটো যদি কোনোবাই নাজানে বুলি ভাবিছে, কোনোবাই যদি ভাবিছে যে মই ঢেৰ টকা খৰচ কৰিলোঁ, মই ঘৰে ঘৰে পইচা পঠিয়ালোঁ, গতিকে যোৰহাটৰ মানুহৰ ভোট কিনিব বুলি ভাবি পেলাই কোনোবাই যি হিচাপ কৰি আছে, এইটো ভুল হিচাপ হ'ব। আমি ভাল ফলাফল দেখুৱাম, আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ জয় যোৰহাটৰ আৰু অসমীয়া জাতিৰ জয় হ'ব। আগৰ পৰাই নিশ্চিত হৈ আছোঁ, কিন্তু আজিও আহি পেলাই যিটো পৰিৱেশ দেখিছোঁ, মই অত্যন্ত সুখী। আৰু এইবাৰ যোৰহাটবাসীয়ে নিৰ্বাচন খেলিছে। মোৰ যিটো দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ পৰা যিটো ফিডবেক পাইছোঁ, আমাৰ বুথ ৱাইজত 17C আমি কালেক্ট কৰিছোঁ, জিলা কংগ্ৰেছবিলাকে আমাক ৰিপৰ্ট দিছে। এই গোটেইখিনি ভিত্তি কৰি মই আপোনাক দি কৈ থৈছোঁ যে 21 চনৰ নিৰ্বাচনতকৈ আমাৰ ভোট নামনি, উজনি, পাহাৰ, ভৈয়াম, বৰাক চবতে বাঢ়িব, আৰু চিট আগতকৈ বহুত বাঢ়িব। মই চিটৰ সংখ্যাটো জানো, কিন্তু আমাৰ বেছিভাগ প্ৰাৰ্থী অত্যন্ত আশাবাদী আৰু উৎসাহিত হৈ আছে। গতিকে মই এতিয়াই নিশ্চিত চিটটো মই ক'ব বিচৰা নাই, কিন্তু মুখ্যম বিজেপিয়ে কোনো পৰিস্থিতিত ডাবল ডিজিট নাপায়, এইটো আপুনি চাব। চাওক, এক্সিট পোল কেতিয়াও একজেক্ট পোল নহয়।